জুবিন গাৰ্গৰ মৃত্যুক লৈ এই মুহূৰ্তত বিস্ফোৰক তথ্য প্ৰকাশ পাইছে সিআইডিৰ জেৰাত শেখৰ জ্যোতি গোস্বামীয়ে উল্লেখ কৰিছে যে বিষ পান কৰোৱা হৈছিল জুবিন গাৰ্গক শেখৰ জ্যোতি গোস্বামীয়ে কৈছে যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তই ষড়যন্ত্ৰ কৰি বিদেশৰ স্থান নিৰ্বাচন কৰিছিল আৰু জুবিন গাৰ্গক বিষ পান কৰোৱা হৈছিল সমগ্ৰ ইয়টখন নিজৰ কন্ট্ৰললৈ আনিছিল নিজৰ অধীনলৈ আনিছিল সিদ্ধাৰ্থ শৰ্মাই পাইলটৰ পৰিৱৰ্তে সমগ্ৰ ইয়টখন এটা ভয়ংকৰ দ্বীপৰ মাজলৈ লৈ যোৱা হৈছিল সাগৰৰ মাছ ভাগলৈ লৈ যোৱা হৈছিল আৰু জুবিন গাৰ্গৰ যি খুৰা জুবিন গাৰ্গে যি ইয়টত খুৰা সেৱন কৰিছিল সেই খুৰা আনক বাধা দি নিজে প্ৰস্তুত কৰিছিল সিদ্ধাৰ্থ শৰ্মাই এই মুহূৰ্তত কেইবাটাও বিস্ফোৰক তথ্য প্ৰকাশ পাইছে সিআইডিৰ জেৰাত মাজনিশা অসমবাসীৰ জনতাৰ বাবে জনাইছো জুবিন গাৰ্গৰ মৃত্যুক লৈ অহা ফাদিল হোৱা কেইবাটাও বৃহৎ অভিযোগৰ খবৰ এই মুহূৰ্তত ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিস্ফোৰক তথ্য সিআইডি এই তথ্য ৰাজহুৱা কৰিছে শেখৰ জ্যোতি গোস্বামীয়ে জুবিন গাৰ্গক বিষ পান কৰোৱাইছিল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তই ষড়যন্ত্ৰ কৰিয়ে বিদেশৰ স্থান নিৰ্বাচন কৰা হৈছিল সিদ্ধাৰ্থ শৰ্মাই ইয়টৰ ভিডিঅ' কাকো নিদিবলৈ নিৰ্দেশনা দিছিল সিদ্ধাৰ্থই বলপূৰ্বকভাৱে পাইলটৰ পৰা ইয়টৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ লৈছিল সাগৰৰ মাজৰ ভয়াৱহ অংশলৈ লৈ যোৱা হৈছিল ইয়টখন এয়া আমি কোৱা কথা নহয় এয়া সিআইডি শেখৰ জ্যোতি গোস্বামীয়ে কোৱা কথা সিদ্ধাৰ্থ শৰ্মাই আনক বাধা দি নিজেই যোগান ধৰিছিল জুবিন গাৰ্গৰ খুৰা পানীত ডুবৰ সময়ত সিদ্ধাৰ্থ শৰ্মাই বাধা দিয়াৰ পৰিৱৰ্তে যাব দে চিঞৰিছিল এছআইটিৰ জেৰাত স্পষ্টকৈ এই কথা উল্লেখ কৰিছে ঘটনাৰ সাক্ষী জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত একেবাৰে কাষত থকা শেখৰ জ্যোতি গোস্বামীয়ে এই মুহূৰ্তৰ অসমবাসীৰ বাবে এই মুহূৰ্তত মাজনিশা এক ডাঙৰ খবৰ আহিছে অসম লাইভ 24 এই মুহূৰ্তত সেই খবৰটো পোহৰলৈ আনিছে আৰু ইতিমধ্যে এছআইটিৰ যি ধৰণৰ জেৰা চলি আছে এছআইটিৰ যি ষ্টেটমেণ্ট আহিছে সেই ষ্টেটমেণ্টত এই মুহূৰ্তত সেই কথা পোহৰলৈ আহিছে জুবিন গাৰ্গৰ কাষত থকা শেখৰ জ্যোতি গোস্বামী যিগৰাকী বাদ্যযন্ত্ৰৰ শিল্পী সেইগৰাকীয়ে এছআইটিৰ জেৰাত মুখ খুলিছে যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তই বলপূৰ্বকভাৱে এটা ফৰেইন ভেনু তাত উল্লেখ কৰা হৈছে বলপূৰ্বকভাৱে ফৰেইন ভেনু বিদেশৰ স্থান নিৰ্বাচন কৰা হৈছিল কনস্পিৰেচি কৰি ষড়যন্ত্ৰ কৰি আৰু জুবিন গাৰ্গক বিষ পান কৰোৱা হৈছিল আমি এই মুহূৰ্তত যদি এই লাইনটো আপোনালোকক পঢ়ি দিবলৈ যত্ন কৰোঁ এই লাইনটো যদি আমি এই মুহূৰ্তত পঢ়ি দিবলৈ যত্ন কৰোঁ ইয়াত উল্লেখ কৰা হৈছে যে শ্ৰী শৰ্মা এণ্ড শ্ৰী শ্যাম কানু মহন্ত had poisoned the victim and deliberately chosen a foreign venue to conceal their conspiracy. Sri Sharma also instructed him not to share the yacht's videos with anyone. অৰ্থাৎ yachtত তোলা কোনো ভিডিঅ' যাতে